মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 7ৰ গণিতৰ নতুন গণিতৰ 2 নম্বৰ চেপ্টাৰ পাটিগণিতীয় ৰাশি বা এৰিথমেটিক এক্সপ্ৰেছনৰ কৰি চাওঁ 2.1 আৰু 2.2 অংককেইটা। তো প্ৰথমতে আমি 2.1ৰ কাৰণে এইটো বস্তু জানি ল'ব লাগিব, সৰল পাটিগণিতীয় ৰাশি বা সিম্পল এৰিথমেটিক এক্সপ্ৰেছন মানে কি। যে যেতিয়া আমি ইয়াতে লিখা আছে চোৱা যে দুটা সংখ্যাৰ যোগ বিয়োগ পূৰণ আৰু হৰণ শিকি আইছা, অৰ্থাৎ যেতিয়া আমি প্ৰতিটো এইটো চোৱা ইয়াতে চোৱা কিছুমান সংখ্যা দিয়া আছে 12 + 5 17 - 3 18 × 4 15 / 3। তো এইবোৰ একোটা পাটিগণিতীয় ৰাশি, কাৰণ প্ৰতিটো উদাহৰণত সংখ্যাবোৰৰ মাজত মাত্ৰ এটাহে প্ৰক্ৰিয়া যোগ বা বিয়োগ বা পূৰণ বা হৰণ কৰা হৈছে। হে এনে ৰাশিবোৰক কোৱা হয় সৰল পাটিগণিতীয় ৰাশি। অৰ্থাৎ যেতিয়া আমি দুটা সংখ্যাক যোগ বিয়োগ পূৰণ হৰণ এনেকুৱা চিহ্নৰে লিখিম দুটা সংখ্যাক, তেতিয়া তাক সৰল পাটিগণিতীয় ৰাশি বুলি কোৱা হ'ব। তো পাটিগণিতীয় ৰাশিত এইটো মনত ৰাখিবা যে দুটা সংখ্যাৰ মাজত যোগ বিয়োগ পূৰণ হৰণ এইবিলাক দিব লাগে। তো চোৱা 2.1ৰ যিকেইটা অংক আছে আমি কেনেকৈ কৰিম। প্ৰথম অংকটো চোৱা কি আছে যে ডিভিজাই এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে। ডিভিজাই খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। তো আমি এইটো কেনেকৈ লিখিম যে 1 নম্বৰ 1.1ৰ যে ডিভিজাই খৰচ কৰা টকা। তো চোৱা 25 টকা আৰু 10 টকা দুয়োটা কোনে খৰচ কৰিছে? ডিভিজাই খৰচ কৰিছে। অৰ্থাৎ মুঠ খৰচ কিমান কৰিছে এইটো যদি আমি লিখো এনেকৈ লিখিম 25 + 10 টকা। এইটোই এনসাৰ। এইটো হ'ল পাটিগণিতীয় ৰাশি। ইয়াত দুটা সংখ্যা যোগ চিনেৰে লগ লাগি আছে। ইয়াত এটা মানো থাকিব, মানটো হ'লে দুটা যোগ কৰিলে আমি 35 পাম, সেইটো মান। কিন্তু ইয়াত পাটিগণিতীয় ৰাশি হিচাপে লিখিব গৈছে কাৰণে এনেকুৱাই থাকিব। তাৰপিছত 2 নম্বৰ ৰুণজনৰ হাতত 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে। ৰুণজনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত লিখা। তো ৰুণজনৰ হাতত থকা টকা আমি এনেকৈ লিখিম তো ৰুণজনৰ আছিল কিমান টকা? এইটো চোৱা 20 টকা আছিল, 7 টকা দি দিলে। তো আমি জানো 20ৰ পৰা 7 কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। ইমান টকা। এইটো উত্তৰ। তাৰপিছত সপ্তম শ্ৰেণীত প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেঞ্চিল আছে। শ্ৰেণীত থকা 15জন শিক্ষাৰ্থীৰ হাতত থকা পেঞ্চিলৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। তো শ্ৰেণীটোত 15জন শিক্ষাৰ্থী আছে আৰু প্ৰত্যেকজনৰ হাতত 3ডালকৈ আছে। অৰ্থাৎ মুঠ যিটো পেঞ্চিলৰ সংখ্যা হ'ব সেইটো বাঢ়িব। এজনৰ 3টা, গতিকে 15জনৰ 15 পূৰণ 3 হ'ব। তো আমি এইটোত লিখিম পেঞ্চিলৰ সংখ্যা কিমান লিখিম? 15 পূৰণ 3টা। এইটো উত্তৰ। তাৰপিছত 4 নম্বৰ চোৱা আমিৰে জন্মদিনত 60টা চকলেটৰ নিজৰ শ্ৰেণীৰ 30জন বন্ধুৰ মাজত সমানে ভগাই দিলে। প্ৰত্যেকেই পাবলগীয়া চকলেটৰ সংখ্যাক পাটিগণিতীয় ৰাশিত লিখা। অৰ্থাৎ ইয়াত ভগোৱাৰ কথা কৈছে। ভগোৱা মানে কি? হৰণ। মুঠ আছে 60টা, মানুহ কিমানজন? 30জন। গতিকে 30জনক 60টা দিলে আমি কেনেকৈ লিখিম? 60ক 30 দি হৰণ কৰিব লাগিব। তো ইয়াত আমি এনেকৈ লিখিম প্ৰত্যেকে পাবলগীয়া চকলেট হৰণ 30। তো এইটো এটা পাটিগণিতীয় ৰাশি। তো এইখিনি আছিলে কৰি চাওঁ 1.1ৰ অংককেইটা। ইংৰাজীত কেনেকৈ লিখিবা? তো এইটো অসমীয়াৰ নিচিনাই এনেকৈ লিখিবা যে ইয়াত আছিলে যে ডিভিজা দ্য মানি স্পেণ্ড বাই ডিভিজা। দ্য মানি স্পেণ্ড বাই ডিভিজা ইয়াত আছে নহয় যে ডিভিজাই খৰচ কৰা টকা। তো ইয়াত লিখিবা দ্য মানি স্পেণ্ড বাই ডিভিজা লিখি পেলাই
ডিভিজা এইটো লিখিবা 25 প্লাছ 10 rupees তাৰপিছত ৰুণজুনৰ হাতত থকা টকা এইটো ইংৰাজীত লিখিলে লিখিবা the amount of money ৰুণজুন have equal to লিখি পেলাই 20 minus 7 rupees তাৰপিছত এইটো তেনেকৈ লিখিবা যে total number of pencil equal to 15 into 3 এইটো লিখিবা তাৰপিছত এইটোত আছিলে how many chocolates does each student get তো লিখিবা number of chocolates get by each student equal to 60 divided by 30 তো এইটো হ'ব আনসার তাৰপিছতটো চোৱা তো এক নম্বৰ অংকটো কি আছে খালি ঠাই পূৰ কৰা এইকেইটা আমি খালি ঠাই য'ত য'ত আছে হেতু পুৰাব লাগে তো ইংৰাজীটো চাই যাবা fill in the blanks একেটাই হ'ব আনসার ইয়াত লিখাৰ দৰকাৰ নাই খালি নাম্বাৰ হে লিখিম তো 6 plus 5 ইয়াতে খালি জায়গা আছে into 1 দি আছে তো আমি জানো 6 plus 5 কিমান হয় 11 হয় তো ইকুৱেল টু ইফালে কিমান হ'ব লাগিব 11 তো 11 হ'বলৈ হলে 1 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 1 তেতিয়া হলে হে আমি ইফালে 11 পাম তো আনসারটো হ'ব এটো আনসার হ'ব 11 লিখিবা 11 তাৰপিছত বি নম্বৰ 6 into 7 greater than 12 divided by তো ইয়াতে কি বহিব 6 into 7 মানে 6 হাত গুণ কিমান হয় 42 হয় আৰু এইটো ইফালে এনেকুৱা এটা সংখ্যা বহুৱা যাতে 42 টো ইয়াতকে ডাঙৰ হয় তো এই চিনটো যেটো মনত ৰাখিবা ইয়াৰ ভিতৰত যেটো থাকে এটো ডাঙৰ বাহিৰটো হল তো ইয়াতে যদি আমি 3 বহাও তো 3 12ত কেবাৰ যাব 4 বাৰ আৰু 4 টো কি হ'ব 42 কৈ সৰু হ'ব তো ইয়াত 3 বহাব পাৰো খালি ঠাই বা 4 বহাব পাৰো 4 12ত যাব 3 বাৰ তো জি বহুৱা 2 বহাব পাৰা 42ত কি সৰু হ'ব তো এতিয়া চোৱা এটোৰ আনসার কি হ'ব 3 তাৰ পিছত ইয়াতে আছে -10 less than 42 divided by 6 বা 42 হৰণ 6 তো 42ক 6 দি হৰণ কৰিলে কিমান হ'ব 7 বাৰ যাব তো ইয়াত এনেকুৱা এটা সংখ্যা আমি লিখিম যেটোৰ পৰা 10 বিয়োগ কৰিলে হাততকে সৰু হয় তো এতিয়া যদি মই ইয়াতে 12 বহাও 12তকে 10 গুছি গলে কি থাকিব 2 হাততকে কি হ'ব সৰু হ'ব তো ইয়াতে আমি কি বহাব পাৰো 12 তাৰ পিছত চোৱা 10 divided by dash ইফালে কিমান আছে 2 যোগ 3 কিমান হ'ব 5 তো 10ৰ এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগে যাতে ইকুৱেল টু কি হয় 5 হয় তো 5 দি যদি 10ক হৰণ কৰো কেইবাৰ যাব দুবাৰ তো ইয়াতে 2 বহাই দিও 10ক 2 দি হৰণ কৰিলে কি হ'ব 5 এটো কেনেকৈ পাইছো 5 দি 10ক হৰণ কৰিলে 2 হয় তো ইয়াতে কি বহিব 2 তাৰ পিছৰ অংকটো চোৱা তলৰ পাটিগণিতীয় ৰাশিবোৰৰ তুলনাবোৰ শুদ্ধ নে অশুদ্ধ লিখা তো আমাৰ ইয়াতে আছে চোৱা 2 a2 10 plus 5 equal to 8 plus 7 তো চোৱা 10 plus 5 এ কিমান হ'ব 15 আৰু 8 plus 7 15 শুদ্ধ আছে দুইফালে সমান সমান হয় গতিকে এটো কি লিখিবা শুদ্ধ বা ইংৰাজীত লিখিবা ট্ৰু তাৰ পিছত 2b এটো কি আছে চোৱা তো আছে 7 into 2 less than 18 divided by 3 তো ইয়াতে 7 into 2 কিমান হ'ব 14 আৰু 3 18ত কেবাৰ যাব 6 বাৰ তো এইটোতো ভুল আছে কাৰণ ইয়ে বুজাই আছে যে 6 14তকৈ ডাঙৰ ইয়াৰ ভিতৰত থাকিলে ডাঙৰ বুজায় তো এইটো কি হ'ব অশুদ্ধ বা ফলস তাৰ পিছত চোৱা কি আছে সি নম্বৰটো চোৱা কি আছে সি নম্বৰটো 36 হৰণ 6 less than 9 যোগ 5 তো এতিয়া সি নম্বৰটো কেনেকৈ কৰিম চোৱা তো 36ক 6 দি হৰণ কৰিলে কিমান হয় জানাই 6 কিমান গুণ 36 হয় 6 6 গুণ 36 অৰ্থাৎ 6 36ক হৰণ কৰিলে কেইবাৰ যাব 6 বাৰ আৰু ইফালে আছে 9 যোগ 5 কিমান হ'ব 14 তো এই চিনটোৱে শুদ্ধই বুজাই আছে যে 14 6তকৈ ডাঙৰ গতিকে এটো কি লিখিবা উত্তৰটো লিখিবা শুদ্ধ বা ইংৰাজীত লিখিবা ট্ৰু TRUE তাৰ পিছত ডি নম্বৰ 25 minus 5 তো 25ৰ পৰা 5 গুছি গলে কিমান থাকে 20 10 10 কিমান হ'ব 20 গতিকে এইটো কি আছে শুদ্ধ আছে ট্ৰু বুলি লিখিবা
তাৰপিছত ই নম্বৰটো 7 + 13 7 আৰু 13 যদি যোগ কৰা কিমান হ'ব চাবা 20 হ'ব 20 4 আৰু 8 যোগ কৰিলে 12 হ'ব তো এইটোৱে বুজাই আছে এই চিনটোৱে যে এইটো ডাঙৰ কাটকৈ 20তকৈ তো এইটো শুদ্ধ হ'ব নোৱাৰে কাৰণ 12 20তকৈ কি সৰু গতিকে এইটো অশুদ্ধ ইংৰাজীত লিখিবা ফলছ তাৰপিছত 12 * 3 কিমান হ'ব 36 9 * 4 9 4 গুণ কিমান হয় 4 9 গুণ 36 তো এইটোৱে বুজাই আছে যে 36 36তকৈ ডাঙৰ কি হ'ব শুদ্ধ 36 36ৰ সমানহে হয় ফলছ ঠিক আছে এতিয়া চোৱা 3 নম্বৰ প্ৰশ্ন যে উপযুক্ত স্থানত এই চিনবিলাক দিব লাগে এইটোৱে বুজাব ভিতৰত যেটো থাকিব ডাঙৰ বাহিৰতটো সৰু এটো সমান চিন আছে এইটোৱে বুজাব ইফালতটো ডাঙৰ হিফালতটো সৰু তো এতিয়া আমি কেনেকৈ দিম চোৱা 9 + 6 + 9 কিমান হ'ব 15 আগতে আমি হিসাব কৰি লম 3 দি 15 হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ ইয়াত এটা সংখ্যা 15 আৰু এটা 5 কোনটো ডাঙৰ 15 ডাঙৰ ইফালতটো ডাঙৰ গতিকে এইটো চিন দিম এইটোৱে বুজাব এইটো ডাঙৰ এইটো সৰু তাৰ পিছত 2 নম্বৰটো 6 + 9 কিমান হ'ব 15 8 আৰু 7 15 দুইটা কি হ'ব সমান গতিকে সমান চিন দিম তাৰ পিছত 15ক 3 দি হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ 9 5 গুণ কিমান হ'ব 45 তো 45টো 5তকৈ ডাঙৰ এইটো চিন দিম তাৰ পিছত 22ৰ পৰা 7 গুচি গলে কিমান থাকিব 15 8ৰ লগত 17 যোগ কৰিলে কিমান হ'ব 25 তো এতিয়া 25টো ডাঙৰ কিহতকৈ 15তকৈ গতিকে আমি এইটো চিন দিম তাৰ পিছত 28 আৰু 7 যদি যোগ কৰো কিমান হ'ব 35 আৰু ইফালে কিমান হ'ব 9 5 গুণ 45 তো 45টো ডাঙৰ সেই কাৰণে এইটো চিন দিম তো এই চিনৰ কথাবিলাক মনত ৰাখিবা যে এইটো চিন লিখিলে এইটো কি হয় ডাঙৰ হয় আৰু বাহিৰতটো সৰু হয় তো এইটো যদি মনত থাকে তেতিয়া যেনেকৈ অংক দিয়ক কিয় শুদ্ধ হ'ব হিসাব কৰি পেলাই ডাঙৰটোৰ সন্মুখত এনেকুৱা চিন দি দিবা তো এইটো আছিল 2.2 অংক কেইটা ইংৰাজীটো লিখিয়ে দিছো ইয়াত তো ভিডিঅ' বিলাক ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ